চৰকাৰৰ এখন অভিলাষী আঁচনি হৈছে অৰুণোদয়। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে ভাল খবৰ। যিসকলৰ চৰকাৰী নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনা অনুসৰি হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি। কিন্তু বোকাখাতৰ মৌমাকি গাঁও পঞ্চায়তত মই বৰ্তমান উপস্থিত আছোঁ। এই অৰুণোদয় আঁচনিক লৈ ব্যাপক খেলিমেলি হৈছে বুলি ৰাইজৰ অভিযোগ। আৰু ৰাইজে কৈছে যে যিসকল প্ৰকৃত হিতাধিকাৰী প্ৰকৃত লোক তেখেতসকলে এই আঁচনিৰ পৰা বঞ্চিত হৈছে। মই দেখুৱাবলৈ যত্ন কৰিম আৰু কথা পাতিবলৈ যত্ন কৰিম। চৰকাৰে দিছে এনেকুৱা অভিলাষী আঁচনিৰ যিসকল লোক আছে, দৰিদ্ৰ আৰু বিধৱা লোক আছে বা বিবাহ বিচ্ছেদ হোৱা লোকসকলৰ এই আঁচনিখনৰ অন্তৰ্ভুক্ত হ'ব লাগিব। আৰু এই আঁচনিখনে এনেধৰণৰ যি দৰিদ্ৰ পৰিয়ালৰ আছে, বিবাহ বিচ্ছেদ হোৱা লোক আছে, তেখেতসকলক সংসাৰৰ মুখত হাঁহি বিৰিঙাবৰ বাবে চৰকাৰে যুগুত কৰিছে এই অভিলাষী আঁচনি। কিন্তু কথাটো হৈছে যে চৰকাৰে দিছে, জনপ্ৰতিনিধিয়ে দিছে, কিন্তু কেৰুণটো লাগিছে পঞ্চায়তৰ যি ৱাৰ্ডসমূহ আছে, ৱাৰ্ড সদস্য আছে, যি পালি নেতা আছে, এই পালি নেতাসকলৰ দুৰ্নীতিৰ বাবে যিসকল লোক প্ৰাপ্য, যিসকলে পাব লাগে সেইসকলে কিন্তু এতিয়ালৈকে পোৱা নাই বুলি অভিযোগ কৰিছে। আমি যিসকল প্ৰকৃত পাবলগীয়া লোক তেখেতসকলৰ লগত কথা পাতিম। তেওঁলোকৰ বহু অভিযোগ আছে। চৰকাৰে দিয়া এই অভিলাষী আঁচনিখনক তেওঁলোকে আদৰণি জনাইছে, কিন্তু কোনখিনিত কেৰুণটো লাগিছে, প্ৰকৃত লোকসকলে পাইছেনে নাই সেই তথ্য আমাক ৰাইজে প্ৰেৰণ কৰিছে। আমি আহিছোঁ, গতিকে তেওঁলোকৰ লগত কথা পাতিম। কি হৈছে, কথাটো কি হৈছে, কি ক'ব এতিয়া? যি অৰুণোদয় আঁচনি বহুত লোকে কৈছে পোৱা নাই, বা আপুনি পাইছেনে নাই? নাই পোৱা, মোৰ নামেই নাইকিয়া, নাম কাটি দিছে। কিয় নাম কাটি দিছে সেইটো নাজানো আৰু তেওঁলোকে কি কাৰণ কাটি দিছে। আপুনি আবেদন কৰিছিলে নেকি? কৈছোঁ। কি বুলি কৈছে আপুনিতো এগৰাকী বিধৱা? অঁ, কৈছোঁ যে আমি পাব লাগে, কেলৈ নাপাম। তেতিয়া হেৰিও কি কয়, তেওঁলোকে কৈছে আমি দিছোঁ, দিছে যদি আকৌ মোৰ নামটো কেলৈ নাই অহা। চৰকাৰে যিহেতু কৈছে যে যিসকল বিধৱা লোক আছে, যিসকল বিবাহ বিচ্ছেদ লোক আছে, তেনেকুৱা ধৰণৰ মহিলাসকলক চৰকাৰে এই অভিলাষী আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু কেৰুণটো লাগিছে যে যিসকল পঞ্চায়ত পৰ্যায়ৰ সদস্য বা সভাপতি আছে, তেখেতসকলৰ কিছু গাফিলতিৰ বাবে এনেধৰণে হৈছে বুলি অভিযোগ কৰিছে। কি ক'ব আপুনি? মই কি ক'ম, মই বিধৱা, মই পোৱা নাইকিয়া। কিয় পোৱা নাইকিয়া? মই ললিতে ক'ব মজুনহঁতৰ কথা, সিহঁতে ক'ব ইটোৰ কথা। এতিয়া এটাই কিজনী ইয়ালৈ মাতি আনিব লাগে, তেতিয়াহে আমি সিহঁতক কৰিব পাৰিম, কি কৰিব পাৰিম। কিয় দিয়া নাই আমাক? আমাৰ দুগৰাকী বিধৱা আমি দিয়ে পোৱা নাই, সেইকাৰণে আমি এইখিনি কৰিবলৈ বাধ্য হৈছোঁ। কিয় নাপাম? আৰু হেৰিয়া ফৰ্ম আপুনি আবেদন কৰিছিলে নেকি? আগতে আবেদন কৰিছোঁ, কাটি দিলে। কোনে কাটি দিলে? কোনে কাটিছে বোলে, হেৰিয়ে কাটিছে, নিতুল শইকীয়াই কাটি দিছে বুলি কৈছে। নিতুল শইকীয়া কোন? আমাৰ তাই। মানে চৰকাৰে এই আঁচনিখন বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা বোকাখাতৰ বিধায়ক বা কেবিনেট মন্ত্ৰী অতুল বৰাই হওক, তেখেতসকলে এই আঁচনিখন ধৰক আপোনালোকৰ কাৰণে আনি দিছে। কিন্তু পঞ্চায়ত লেভেলত কি হৈছে, ঘটনাটো কি হৈছে? সেইটোৱে পঞ্চায়ত লেভেলত পঞ্চায়তে কি কৰিছে, বিশেষকৈ ললিতে এইখন খেলি মেলি কৰিছে। ললিত ৱাৰ্ড মেম্বাৰ ললিতে কয় যে মজুমদাৰে কাটিছে, ললিতে কয় এই নাম কি, বাবুলৰ নামটো কি ইয়াত কয়, নিতুল। নিশ্চয়কৈ এটা লক্ষণীয়, এটা গুৰুত্বপূৰ্ণ কথা। চৰকাৰে দিছে এই অভিলাষী আঁচনি। অসম চৰকাৰৰ যি বিত্ত বিভাগ, হিমন্ত বিশ্ব শৰ্মাই লোৱা এই অভিলাষী আঁচনিখনে নিশ্চয়কৈ এনেধৰণৰ যিসকল বিবাহ বিচ্ছেদ হোৱা লোক আছে, বিধৱা লোক আছে, তেখেতসকলৰ ভালৰ বাবে তেওঁলোকে এই আঁচনি যুগুত কৰিছে। কিন্তু ঘটনাটো হৈছে যে পঞ্চায়তৰ কিছু একাংশ লোকৰ অমনোযোগিতাৰ বাবে হওক বা নিজৰ মুনাফাৰ বাবে হওক, তেওঁলোকে যিসকল প্ৰকৃত হিতাধিকাৰী, সেই প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু ভুল হৈছে বুলি, ৰাইজৰ গাফিলতি কৰিছে, দুৰ্নীতি কৰিছে বুলি আমাক অভিযোগ আহিছে। কি ক'ব এই ক্ষেত্ৰত? এইখিনি আমি পাবলগীয়া। মানে আমি এতিয়া বিয়া দিয়া ছোৱালী হৈ ঘৰত আহি পেলাই আছোঁহি, তাকো মোৰ মাটি সম্পত্তি একো নাই। মই মাহঁতৰ ঘৰত ঘৰ এটা সাজি পেলাই আছোঁহি। মোৰ হাজবেণ্ডে মানে মোৰ মালিকে কৰে গাড়ীত মানে গাড়ী হাজিৰা, লোকৰ বমি নুধুলেতো আমি খাবলৈ নাপাওঁ, নাই কোনো। সেইটো গতিকে আমাৰ ক্ষেত্ৰত পাব লাগে। আমি কৰিছিলোঁ, আমাৰ নাম কাটি দিছে নিতুল শইকীয়াই। আকৌ পুনৰ আবেদন কৰিছোঁ, আমি পাবলগীয়া মানে মানুহ। আৰু চৰকাৰে আৰু এটা কাম কৰিছে, সকলোকে সাহায্য দিছে, কিন্তু আমাক গাড়ীত থকা মানুহখিনি কৰ্মচাৰীক আজিলৈকে একো এটা সুবিধা দিয়া নাই। সেইটো মোক চৰকাৰলৈ অনুৰোধ যে গাড়ীত থকা কৰ্মচাৰীসকলক যাতে কিবা এটা সহায় সহযোগ কৰে। আৰু আমি এই ক্ষেত্ৰতো আমাক নাম কাটি দিয়া হৈছে। নিশ্চয়কৈ এনেধৰণৰ বহু অভিযোগ আছে, বহু প্ৰকৃত হিতাধিকাৰী নিশ্চয় থাকি গৈছে। গতিকে আমি চৰকাৰৰ বা বিভাগীয় কৰ্তৃপক্ষক আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে যত্ন কৰিছোঁ। বাইদেউ, আপুনি কি ক'ব?
মই সেয়া কওঁ, আমি দুখীয়া মানুহ, মোৰ মানুহজনে সেই ডেইলি গাড়ীত হাজিৰা কৰে, বমি নুধুলে খাবলৈ নাই, আৰু মোৰ ভেটিকণৰ অবিহনে পথাৰৰ মাটি বুলিবলৈ এফুটো নাই, আৰু সেইকণ ভেটি মাটিয়ে। গতিকে এদিন গৈছে এদিন নাই, আজি 7-8 মাহে মোৰ গাড়ী বন্ধ, চৰকাৰে যি 5 কেজি চাউল দিছে সেয়া খাই জীয়াই আছোঁ বুলিয়ে ক'ব লাগিব। আৰু গতিকে আমি দুখীয়া মানুহ, আমি পাব লাগে। এইটো আঁচনিৰ পৰা আমাৰ বঞ্চিত কৰিছে, অলৰেডি আমাক অহা নামো কাটি দিছে নিতুল শইকীয়াই। গতিকে আমি পাব লাগে, চৰকাৰলৈ অনুৰোধ কৰিছোঁ। আৰু মোৰ মানুহজনে গাড়ীত কাম কৰে, চবকে চব সুবিধা দিছে চৰকাৰে, কিন্তু গাড়ী সন্থা মানুহক আজিলৈকে এটকাও দিয়া নাই চৰকাৰে। গতিকে মই অনুৰোধ কৰিছোঁ যে তেওঁলোককো যাতে অকণমান সহায় কৰক। আৰু কাৰণ 7-8 মাহ দিন আমাৰ গাড়ী বন্ধ, আমি কিটো কষ্টত চলিছোঁ একমাত্ৰ আমি জানো। আৰু এইটো অৰুণোদয় আঁচনি, আমি দুখীয়া দৰিদ্ৰ মানুহ, মাটি ভেটি বুলিবলৈ নাই, অকল ভেটিকণলৈ জীয়াই আছোঁ। আৰু গতিকে পাব লাগে, আমি এইটো অনুৰোধ কৰিছোঁ যাতে আমাক দিয়ে। নিশ্চয়কৈ এনেধৰণৰ বহু প্ৰকৃত লোক যিসকলে এই আঁচনিখনৰ আওতালৈ আহিব লাগিছিলে, কিন্তু পঞ্চায়তৰ একাংশ বিষয়ববীয়াই হওক বা সদস্যই হওক বা ৰাজনৈতিক কিছু লোকৰ গাফিলতিৰ বাবেই বা দুৰ্নীতিৰ বাবেই এনেধৰণৰ হৈছে বুলি ৰাইজে অভিযোগ কৰিছে। বৰ্মা, আপুনি কি ক'ব? আপোনাৰ নাম আহিছে নি? মোৰ নাম নাই অহা। কিয় নাই? ঘৰ পাইছে নাই? ঘৰ নাই পোৱা। ঘৰ আমাৰ বুঢ়া দিনতে ইটা কেইচপামান দিয়া হৈ আছে, গতিকে আমি ঘৰ নাপাওঁ বুলি কয়। হেৰি ৱাৰ্ড মেম্বাৰে কয় যে আপোনালোকে ঘৰ নাপায়, আৰু মোৰতো ল'ৰা ছোৱালীও নাই। গতিকে সেই ল'ৰা ছোৱালী বা নিজৰ ল'ৰা ছোৱালীও আজিকালি মাক দেউতাকক নোখোৱায়, মোক জানো খুৱাব? হয়, এনেধৰণৰ 100 এবুৰি সমস্যা, যি সমস্যাৰ কাৰণে অসম চৰকাৰে বা বোকাখাটৰ বিধায়ক তথা কেবিনেট মন্ত্ৰীয়ে অহৰহ চেষ্টা কৰিছে, কিন্তু তৃণমূল পৰ্যায়ত যিসকল পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক বা ৰাজনৈতিক দলৰ যিসকল লোক আছে, তেখেতসকলৰ গাফিলতি আৰু দুৰ্নীতিৰ বাবে এনেধৰণৰ ৰাইজ যি অভিলাষী আঁচনি আছে, এই অভিলাষী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। আৰু এগৰাকী বাইদেউ আছে, আমাক কিবা কমকৈ আছে, কি ক'ব? মই ঘৰ বহুত এপ্লাই কৰিলোঁ, ঘৰটো পোৱাই নাই। আৰু ঘৰৰ নামততো আজিলৈকে এডাল শুকান বাঁহো পোৱা নাই। আৰু তাৰ দ্বিতীয়তে কথা হ'ল কি, কাষৰ মানুহে লেট্ৰিন দিছে, কাষৰ মানুহে লেট্ৰিন পাইছে, আনকি মই লেট্ৰিনটোৰ পৰাও মই বঞ্চিত হৈছোঁ। সেইটোৱে কথা। আৰু ঘৰটো বহুত দূৰৰে কথা, বহুত এপ্লাই কৰিলোঁ, ঘৰটো পোৱাই নাই। লেট্ৰিনো দি গৈছে, এতিয়া লেট্ৰিনটোও মই বৰ্তমান পোৱা নাই। ঘৰৰ নামত মোৰ এডাল লাঠিও নাই, আনকি পুৱাই 2-3টা পাইছে, মই আজিলৈকে এটা। আপোনালোকৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা, তেখেতৰ লগত আপোনালোকে কথা পাতিছে নেকি এই বিষয়ে? ইয়ালৈ পঞ্চায়তলৈ আহে, আমাৰ অভিযোগ দিবলৈ আছেই, মানুহ কয়, আমিতো ধৰক আমি পাম বুলি কয়, লেট্ৰিন আহিছে, এতিয়া কাষৰ মানুহকে দি যায়, মোক নিদিলে, মইতো নাপালোৱেই। গতিকে মই পাবলগীয়া, মোৰ ঘৰ ভগা, মোৰ মানুহজনে দিনে হাজিৰা কৰে। আৰু গতিকে মইতো ওচৰৰ মানুহে পাইছে, মইতো লেট্ৰিনটো পোৱা যোগ্য, ঘৰটোও মই পাব লাগে। কিমান ঘৰ আহিছে, পুৱাই 2-3টা পায়, আমাৰ কিন্তু নাই। গতিকে নিশ্চয়কৈ এটা লক্ষণীয় কথা, যে গুৰুত্বপূৰ্ণ কথা, পুৱাই পাইছে, আৰু যিসকল প্ৰকৃত হিতাধিকাৰী হ'ব লাগে তেখেতসকলে কিন্তু এতিয়াও বহু আঁচনিৰ পৰা বঞ্চিত হৈ আছে। আমি বোকাখাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মৌমাকি গাঁও পঞ্চায়তৰ এইসকল ৰাইজৰ অভিযোগ, কিন্তু এই অভিযোগবোৰ কেনেদৰে খণ্ডন হয় সেয়া পাছত দেখা যাব। কি ক'ব আপুনি? মই এটাই কওঁ, যিজন নিতুল শইকীয়া, তেওঁ কি হয়? পঞ্চায়ততো একো নহয়। তেওঁ কথামতে পঞ্চায়তত ৱাৰ্ড মেম্বাৰে কিহৰ কাৰণে কাটিব লাগে? তেওঁ আছিলে বৰ্ডৰ AGP বৰ্ডৰ সভাপতি। সেই সভাপতিটো ইয়াত কাম নাই, পঞ্চায়তত কি কাম আছে? তেওঁৰ মতে যে চলে। এটা গুৰুত্বপূৰ্ণ অভিযোগ আহিছে যে পঞ্চায়তে বনাই দিয়া বা ৱাৰ্ড সদস্যই বনাই দিয়া যিসমূহ হিতাধিকাৰী তালিকা, এই তালিকাসমূহ কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে এনেদৰে কৰ্তন কৰিছে বুলি ৰাইজৰ অভিযোগ। কিবা নিতুল শইকীয়া বুলি এজনৰ নাম লৈছে। গতিকে এনেবোৰ ঘটনাই আঞ্চলিক পঞ্চায়তখনৰ বোকাখাট সমষ্টিৰ যিহেতু নিৰ্বাচন সমাগত আছে, মন্ত্ৰীগৰাকী বা বিধায়কগৰাকীয়ে এনেবোৰ যি দুৰ্নীতি হৈ আছে, এই দুৰ্নীতিসমূহ তেওঁ কেনেদৰে নিপাত দিয়ে, কেনেকৈ নিৰ্মূল কৰিব পাৰে, সেয়া নিশ্চয় লক্ষণীয় হ'ব।